সুপাৰ স্প্ৰে আৰু ছাৰ এই দুটা নেকি মাই স্প্ৰে গ্ৰ' মেজিক আৰু বস্তু আহিব পাৰিম নহয় পাৰিব ছাৰ পাৰিব ছাৰ মই আগত পাতটোৰ প্ৰায় 1 কেজিৰ ভিতৰত পাওঁ এতিয়া মই সপ্তাহত মই 3টা ৰাউণ্ড চিঙো মানে 1 কুইণ্টেল 70 কেজি গুড মৰ্ণিং মই চেলিম গানি আপোনালোকক আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগত কৰিছোঁ আৰু মই আছোঁ এইবাৰ ৰহমৰীয়া গড়পৰা আৰু মোৰ লগত আছে প্ৰমোদ কোঁৱৰ ছাৰ আমাৰ লগত যোৱা 6টা মাহৰ পৰা আমাৰ লগত ব্যৱসায়িত আছে স্পেচিয়েলি মই যদি কওঁ তেওঁ এজন ফাৰ্মাৰ হয় এজন খেতিয়ক হয় আৰু যিহেতু আমি এটা খেতি বাতিৰ টোটেলি অৰ্গেনিক প্ৰডাক্ট এটা ডিল কৰোঁ আমাৰ এটা ব্ৰেণ্ড আছে ইণ্ডিয়া এগ্ৰ' যাৰ কিছু প্ৰডাক্ট তেওঁ পাতৰ খেতিও কৰে প্লাছ তেওঁ পাচলি খেতিও কৰে তো আজি মই তেওঁৰ বাগানখনত আছোঁ চাহৰ বাগানখনত আছোঁ আৰু ছাৰে কিছু আমাৰ প্ৰডাক্ট ব্যৱহাৰ কৰিছে প্ৰমোদ ছাৰে নৰ্মেলি আমি বগা ছাৰ বুলি কওঁ তেওঁ আমাৰ কিছু প্ৰডাক্ট ব্যৱহাৰ কৰিছে আৰু আজি তেওঁৰ পৰাই জানো যে তেওঁ প্ৰডাক্ট কিছু ব্যৱহাৰ কৰি কেনেকুৱা ধৰণৰ ৰিজাল্ট পাইছে কেনেকুৱা ধৰণৰ তেওঁ উপকৃত হৈছে আৰু কেনেকুৱা এক্সপিৰিয়েঞ্চ আমাৰ প্ৰডাক্ট কি ব্যৱহাৰ কৰিছে আমি গম পাওঁ ছাৰ ৱেলকাম নমস্কাৰ ছাৰ নমস্কাৰ ছাৰ আজি আমাৰ টিমৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ যিজন আমাৰ ছাৰ আহি আমাৰ গড়পৰা গাঁৱৰ প্ৰমোদ কোঁৱৰৰ ঘৰত তেখেত অহাৰ বাবে মই ছাৰলৈ ধন্যবাদ থাকিলে আৰু ইয়াতে আমাৰ মুকালবাৰী যিজন আমাৰ বিজু ছাৰ তেখেতলৈ আমাৰ ধন্যবাদ থাকিলে আজি বিজু ছাৰৰ পৰা যিটো মই আজি এটা বছৰ এই MISPR আৰু ভোষ্ট চুপাৰ ছাৰ গ্ৰ' মেজিক লৈ কিনে মই যিটো ছাৰ বাগানত আৰু খেতিত ব্যৱহাৰ কৰিছিলোঁ আজি ব্যৱহাৰ এটা বছৰত মই কৰি ছাৰ যিটো মই লাভৱান মই পাইছোঁ আৰু সকলো খেতিয়কে এই প্ৰডাক্টকেইটা ব্যৱহাৰ কৰিলে তেখেতলোকে প্ৰত্যেকেই তাৰ মানে ৰিজাল্ট পাব বুলি মই মোৰ ফালৰ পৰা আৰু আমাৰ কোম্পানীৰ ফালৰ পৰা যদি প্ৰত্যেকেই ব্যৱহাৰ কৰে তেখেতলোকে এই আমাৰ চাহ খেতি আৰু মানে কি হ'ল খেতিৰ সকলোখিনি লাভৱান হ'ব বুলি মই ভাবিছোঁ ছাৰ বাকী মই এইটো জানিব বিচাৰিছোঁ ছাৰ স্পেচিয়েলি আমাৰ গৌৰৱ ছাৰ ইয়াত পাতটো দেখাব পৰা ছাৰ এইখিনি কথা কৈছিলে আপুনি ইয়াৰ ৰিজাল্ট কেনেকুৱা ধৰণৰ পালে আপুনি আমাক জনাব পাৰে ছাৰ যিটো কৈ আছিলে এইটো অলপ দেৰি আগত ষ্টিকাৰ গ্ৰ' মেজিক আৰু ভোষ্ট চুপাৰৰ ছাৰ মানে কি হ'ল মই পাতৰ যিটো আজি এটা বছৰ কণ্টিনিউ ব্যৱহাৰ কৰাত মানে কি হ'ল মই আগত পাতটো ছাৰ মই 30 কেজি বা 35 কেজি পাওঁ মানে সপ্তাহত 30ৰ পৰা 35 কেজি পায় 30 কেজি বা 35 কেজি পাওঁ বাকী আমাৰ প্ৰডাক্ট ব্যৱহাৰ কৰাৰ পিছত মই এতিয়া সপ্তাহটোত ছাৰ মই 3 দিন চিঙো সপ্তাহত 3বাৰ চিঙা হয় পাৰ ৰাউণ্ডত মানে মোৰ 70 কেজি বা 80 কেজি পাত মই পাওঁ মানে অ'কে তো ছাৰে কৈছে ছাৰ কিমান মাটি হ'ব এইটো মাটি আছে ছাৰ মোৰ এবিঘালৈ কম আছে মানে কি হ'ল আপোনাৰ 1600 গছ আছে ছাৰ মোটামুটি এবিঘা ধৰি লওঁ এবিঘা গছ মানে খেতি মানে চাহ পাতৰ বাগানত ছাৰে এটা সপ্তাহত 30ৰ পৰা 35 কেজি এটা মানে সপ্তাহত এবাৰ এটা ৰাউণ্ড ছিঙিছিলে আৰু 30ৰ পৰা 35 কেজি পাইছিলে বাট আমাৰ প্ৰডাক্ট যোৱা এবছৰৰ পৰা ছাৰ ব্যৱহাৰ কৰি আছে আৰু তাৰ বিনিময়ত এই আমাৰ প্ৰডাক্ট ব্যৱহাৰ কৰাৰ পিছত তেওঁ এটা সপ্তাহৰ ভিতৰত 3 দিন ছিঙে ছাৰ আৰু প্ৰত্যেক ৰাউণ্ডত মোটামুটি 80 কেজি আৰু 70 কেজি সিমানখিনি মানে 70-80 কেজি প্ৰত্যেক বাৰত তাৰমানে 3 বাৰত 210 কেজি মান পাবলৈ সক্ষম হয় মোটামুটি যদি মই 70 কেজিও ধৰোঁ তেওঁ কৈছে 70 পৰা 80 কেজি পাওঁ মই 70 কেজি ধৰিলেও য'ত আগতে 30 বা 35 কেজি পাইছিলে আমাৰ প্ৰডাক্ট ব্যৱহাৰ কৰাৰ পিছত কিমান পায় 70 পৰা 80 কেজি মই যদি 70 কেজিও ধৰোঁ তো সপ্তাহটোৰ ভিতৰত 3 বাৰ তেওঁ ছিঙে বৰ্তমান 2 কুইণ্টেল 10 কেজি এটা সপ্তাহত আজি ছিঙে দিছ ইজ দ্য ৰিজাল্ট অফ আৱাৰ প্ৰডাক্ট তো মাই ডিয়াৰ ফ্ৰেণ্ডছ মই এইটোৱে চাওক ধন্যবাদ জ্ঞাপন কৰোঁ যে আমাৰ ওপৰত বিশ্বাস কৰি আমাৰ প্ৰডাক্ট ব্যৱহাৰ কৰাৰ কাৰণে ছাৰে এইখিনি লাভৱান হৈছে তো আপুনি বেলেগ যিসকল ক্ষুদ্ৰ চাহ ব্যৱসায় হওক বা ক্ষুদ্ৰ মানে যিখিনি সৰু সুৰা খেতি কৰে তেওঁলোকক খেতিয়কবিলাকক আপুনি কি মানে নিজৰ ফালৰ পৰা ক'ব বিচাৰে মই আমাৰ ৰাইজক ছাৰ মানে তেখেতলোকক মই যিখিনি মই ব্যৱহাৰ কৰি পাইছোঁ আৰু ওচৰৰ মই যিখিনি ৰাইজৰ খেতিয়কৰ যিখিনি আমাৰ চাহ খেতিৰ লগত জড়িত হৈ আছে তেখেতলোকৰ লগত মই আলোচনা কৰি তেখেতলোকক মই ওচৰৰ বাগানতো মই দিয়া হৈছে এইবিলাক বাগান ওচৰতে আছে আছিলে আমাৰ লগত তেখেতলোকৰ বাগানত চুপাৰৰ যিবিলাক ব্যৱহাৰ কৰি ষ্টিকাৰ মাৰি তেখেতলোকৰ লাভৱান হৈছে ছাৰ মোক তেখেতলোকে জনাইছে যে নেক্সট বছৰ অহা 26ত আমাৰ ভোষ্ট চুপাৰ আৰু ষ্টিকাৰৰ প্ৰায় মানুহে মানে ইয়াৰ ল'ম বুলি তেখেতলোকে মোক এটা কথা দিছে গ্ৰ' মেজিক এডভান্স আৰু পোকৰ কাৰণে আমাৰ এইটো মাৰিছিলে MIV মাজে মাজে মৰা হৈছে সেইটো ছাৰ মৰা হৈছে কি হ'ল ঠিক আছে তো থেংক ইউ
ছাৰ বেছি দীঘল আমি ভিডিঅ'টো কৰিব নোৱাৰোঁ তো ইমানখিনিয়ে তো মই প্ৰত্যেকজন ব্যক্তিক চব যিকোনো বস্তু যেতিয়া প্ৰথম আহে পটককৈ বিলিভত নাহে তো তাৰ কাৰণে আমি ছাৰৰ পৰা ৰিজাল্ট লৈ আমি এই ভিডিঅ' বনাবলৈ বাধ্য হ'লোঁ আৰু এইটো ৰিজাল্ট এইটো কাৰণে বনাইছোঁ যাতে প্ৰত্যেক ছাৰেও কৈছে যে তেওঁ বহুতক ৰেকমেণ্ড কৰিছে কাৰণ ভাল পাইছে বুলিহে ৰেকমেণ্ড কৰিব পাৰিছে তো মই এই ভিডিঅ'ৰ থ্ৰুদি আপোনালোককো জনাব বিচাৰোঁ এটা ধুনীয়া ৰিজাল্ট য'ত ছাৰে এটা সপ্তাহত এবাৰ ছিঙিছিলে আৰু এটা ৰাউণ্ডত 35 পৰা 40 কেজি পাইছিলে আজি তেওঁ আমাৰ প্ৰডাক্ট ব্যৱহাৰ কৰাৰ পিছত এটা সপ্তাহত 3বাৰকৈ ছিঙে আৰু প্ৰত্যেকটো ৰাউণ্ডত নিয়াৰ এবাউট 70 to 80 কেজি পাত পায় সো আপোনালোকৰ ৰিকুৱেষ্ট আমাৰ এবাৰ প্ৰডাক্ট পহলে ইস্তেমাল কৰে ফিৰ বিশ্বাস কৰে থ্যাংক ইউ জয় হিন্দ জয় মা লাইফষ্টাইল